নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিকৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰ ভয় হৈছে। ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈ। সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈ। সাংসদগৰাকীৰ ব্ৰিটিছ পত্নীৰ ISIৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপিত কথিত অভিযোগৰ বিষয়টো এক প্ৰকাৰে ৰাজনৈতিক বুলি ক'ব খুজিছে গৌৰৱ গগৈয়ে। ব্ৰিটিছ পত্নী ISIৰ সৈতে সম্পৰ্ক থকা বুলি কথিত বিতৰ্কৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদগৰাকীৰ ব্ৰিটিছ পত্নীৰ ISIৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপিত কথিত অভিযোগৰ বিষয়টো এক প্ৰকাৰে ৰাজনৈতিক বুলি ক'ব খুজিছে গৌৰৱ গগৈয়ে। মঙ্গলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দাবী কৰে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰ ভয় হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে 4জনকৈ লোকে। আহত হৈছে এজন। এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 4জনকৈ লোকে, লগতে আহত হৈছে এজন। মৃত্যু হোৱাৰ আটাইকেইজন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰে 4জনকৈ লোকে, লগতে আহত হয় এজন। জানিব পৰা মতে বালি ভৰ্তি এখন ডাম্পাৰেৰে বাইক আৰোহীক খুন্দা মাৰে, যাৰ ফলত একেটা পৰিয়ালৰে 4জনৰ থিতাতে মৃত্যু হয়। লগতে আন এজন যুৱকক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ইতিমধ্যে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। তেওঁক চিকিৎসাৰ বাবে ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ চোৰহাটা থানাৰ এলেকাৰ অন্তৰ্গত বাংকুৱেনাৰ মাৰহা পথৰ সমীপত। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। কঠোৰ পদক্ষেপৰ পাছতো চলি আছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ 14 কোটি টকাৰ হেৰোইন জব্দ অসম আৰক্ষীৰ। শেহতীয়া খবৰ অনুসৰি কাছাৰ জিলাত 14 কোটি টকাৰ হেৰোইন আৰু ইয়াভা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এই নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰাৰ সমান্তৰালভাৱে আটক কৰা হৈছে এটা সৰবৰাহকাৰীক। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিবাহ অনুষ্ঠানৰ পৰা উভতি নাপালেগৈ ঘৰ। শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত 6জনকৈ লোক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত 6জনকৈ লোকৰ মৃত্যু হৈছে। আহত হৈছে প্ৰায় 12জনকৈ লোক। দুৰ্ঘটনাটোৰ পাছতে পথ অৱৰোধ কৰে মৃতকৰ আত্মীয়ই। ইতিমধ্যে দুৰ্ঘটনাটোত নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আন এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে 6জনকৈ লোকে। দুৰ্ঘটনাটোত আহত হয় প্ৰায় 12জনকৈ লোক। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্তৰ ভিতৰতে তেজেৰে ৰঙীন হৈ পৰে ৰাজপথ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে থিতাতে 6জনকৈ লোকে মৃত্যুক সাৱটি লয়। আহত লোকসকলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। এক ডাম্পাৰেৰে টেম্পোত খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটোত টেম্পোৰ উপৰিও 2জন বাইক আৰোহীও আহত হয়।